নমস্কাৰ সাৰাংশৰ কালিৰ খণ্ডত আমি আলোচনা কৰিছিলো আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ পৰা হঠাতে কেনেকৈ হিন্দু আৰু শিখ সম্প্ৰদায়ৰ এটা শৰণাৰ্থী দল ভাৰতবৰ্ষত উপস্থিত হৈছেহি আৰু ভাৰতবৰ্ষৰ চৰকাৰী কাৰ্যকৰ্তাই তেওঁলোকক বিপুলভাৱে আদৰণি জনাইছে আমি লগতে আলোচনা কৰিছিলো কেনেকৈ পাকিস্তান আফগানিস্তানত সংখ্যালঘু সম্প্ৰদায়ৰ লগতে সংখ্যাগুৰু সম্প্ৰদায়ৰ ভিতৰতো এটা সংঘাত আছে আৰু মুছলমান সম্প্ৰদায়ৰ দ্বাৰাই মুছলমান লোকৰ ওপৰত নিৰৱচ্ছিন্ন নিপীড়ন আৰু উৎপীড়ন চলি আহিছে এই পাকিস্তান আৰু আফগানিস্তানৰ এই উৎপীড়নৰ প্ৰসংগত আমি আলোচনা কৰিছিলো কেনেকৈ আফগানিস্তানত হাজাৰা কমিউনিটিৰ ওপৰত হাজাৰা সম্প্ৰদায়ৰ ওপৰত কেনেকৈ সংখ্যাগুৰু পাস্তুনসকলে অত্যাচাৰ চলায় অথচ দুয়োটা সম্প্ৰদায় মুছলমান সম্প্ৰদায় কেনেকৈ পাকিস্তানত ভাৰতৰ পৰা যোৱা ৪৭ৰ বিভাজনৰ সময়ত ভাৰতৰ পৰা যোৱা মুছলমানসকলক মহাজিৰ আখ্যা দি আজিও দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি ৰাখিছে কেনেকৈ পাকিস্তানত আন এটা সম্প্ৰদায় আহমেদিয়া নামৰ ইছলাম ধৰ্মৰে এটা থালক এটা অংশ কেনেকৈ আজিও মুছলমান নহয় বুলি সাংবিধানিকভাৱে তেওঁলোকক বহিষ্কাৰ কৰি ৰাখিছে সমগ্ৰ সামাজিক সুবিধাৰ পৰা ৰাজনৈতিক সুবিধাৰ পৰা এইখিনি কথা আমি আলোচনা কৰিছিলোঁ আৰু কৈছিলোঁ যে বাংলাদেশৰ প্ৰসংগটো আমি আলোচনা কৰিম আমি কালিৰ আলোচনাত এই কথাটো প্ৰতীয়মান কৰাৰ চেষ্টা কৰিছিলোঁ যে কোনো ধৰ্মীয় ৰাষ্ট্ৰই কোনো থিঅক্ৰেটিক ষ্টেটে ধৰ্মক কেতিয়াও বা সেই ধৰ্মৰ মানুহকে নিৰাপত্তা দিব বুলি ভবাটো একেবাৰে ভুল কোনো ধৰ্মীয় ৰাষ্ট্ৰই সামাজিক ন্যায় কেতিয়াও প্ৰদান কৰিব পৰা নাই আহো এতিয়া মই বাংলাদেশৰ প্ৰসংগলৈ আমাৰ অসমত CAA আৰু NRC হোৱাৰ সময়ত বাংলাদেশত কি অৱস্থা হৈছে এই কথা আমি আলোচনা কৰাৰ আগতে আমি প্ৰথমতেই তিনিখন ছবি চাই লওঁ তিনিখন ষ্টিল ফটোগ্ৰাফ আমি চাই লওঁ প্ৰথমখন ছবি আপোনালোকে চাব এখেত হৈছে গোবিন্দ চন্দ্ৰ প্ৰামাণিক এওঁ হৈছে বাংলাদেশৰ হিন্দু মহাজোঁট নামৰ সংগঠনটোৰ সভাপতি আৰু বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাৰ তেওঁ সভাপতি দ্বিতীয়খন ছবি আমি চাম দ্বিতীয়খন ছবি আহিছে তেখেত হৈছে প্ৰিয়া সাহা হৈছে বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখ জোঁটৰ উপসভানেত্ৰী আৰু তেখেত এগৰাকী অতি উদাত্তকণ্ঠী এগৰাকী নেত্ৰী ইয়াৰ পিছৰখন ছবি চাম আমি ইয়াৰ পিছৰখন ছবিত আমি দেখিম যে প্ৰিয়া সাহা সেয়া ৰঙা ৰঙেৰে চিহ্নিত কৰা আছে প্ৰিয়া সাহাই ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছে এই ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰা ভদ্ৰ মহিলাগৰাকী হৈছে বাংলাদেশৰ হিন্দু বৌদ্ধ শিখ খ্ৰীষ্টান মহাজোঁটৰ উপসভানেত্ৰী এইগৰাকী নেত্ৰীৰ বিষয়ে আমি আলোচনা কৰিম আৰু আমি এতিয়া মূল প্ৰসংগলৈ আহিছোঁ আমি দুজন মানুহৰ নাম আমি মনত ৰাখিম এই কাৰ্যসূচী সমাপ্ত নোহোৱা পৰ্যন্ত গোবিন্দ প্ৰামাণিক হিন্দু মহাজোঁটৰ সভাপতি আৰু প্ৰিয়া সাহা প্ৰিয় দৰ্শক আলোচনাৰ মূল অংশলৈ যোৱাৰ পূৰ্বে আমি এটা সৰু ভিডিঅ' ক্লিপিং চাই লওঁ বাংলাদেশৰ টেলিভিছনৰ এটা ধাৰাভাষ্য আমি এতিয়া চাই লম তুমি বিদেশি ঘোষণা করা আবার নাগরিকত্ব আইন করে তাদের নাগরিকত্ব দেওয়ার ঘোষণা এবং পশ্চিমবঙ্গে NRCর ঘোষণা দেওয়ার তীব্র প্রতিবাদ করেছেন বাংলাদেশের জাতীয় হিন্দু মহাজোটের মহাসচিব ও বিশ্ব হিন্দু পরিষদের বাংলাদেশ চ্যাপ্টারের সভাপতি অ্যাডভোকেট গোবিন্দচন্দ্র প্রামাণিক ভারত সরকার বাঙালি হিন্দুদের দাবার গুটি হিসাবে ব্যবহার করেছে উল্লেখ করে তিনি বলেন NRC নাগরিকত্ব আইন শুধু ভারতেই নয় বাংলাদেশের হিন্দুদের মধ্যে অস্থিরতা তৈরি করেছে ভারতে এসব নিয়ে রাজনীতির ইস্যু হয় বাংলাদেশের হিন্দুদের উপর নির্যাতন বেড়েছে শুক্রবার যোগসংখ্যকে একান্ত সাক্ষাৎকারে তিনি একথা বলেন এর আগে ঢাকার জাতীয় প্রেস ক্লাবে সম্প্রতি হিন্দু হত্যা ও নির্যাতন এবং মন্দিরে হামলা মূর্তি ভাঙচুরের প্রতিবাদে এক প্রতিবাদী সমাবেশে দোষীদের দৃষ্টান্তমূলক শাস্তি দাবি করেন তিনি সাক্ষাৎকারে তিনি বলেন নির্যাতন থেকে বাঁচতে এবং মানসিক শান্তির জন্য আগে বাংলাদেশের হিন্দুরা গোপনে ভারতে যেতেন সেটা ওপেন সিক্রেট ছিল কিন্তু এখন ভারত সরকার একবার প্রতিবেশী দেশের হিন্দুদের নাগরিকত্ব দেওয়ার ঘোষণা দিচ্ছে আবার NRC করে হিন্দুদের নাগরিকত্ব বাতিল করছে এতে বাংলাদেশের হিন্দুদের মধ্যে অস্থিরতা সৃষ্টি হচ্ছে সামাজিক অশান্তি দেখা দিয়েছে প্ৰিয় দৰ্শক সেয়া আছিল বাংলাদেশৰ
এটা টেলিভিছন চেনেলৰ ভিডিঅ' ক্লিপিং তাত তেখেতসকলে কৈছে যে গোবিন্দ প্ৰামাণিক বাংলাদেশ হিন্দু মহাজোঁটৰ অধ্যক্ষ আৰু বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাৰ অধ্যক্ষ তেওঁ এই NRC আৰু CAA দুৰ্ঘৰ বিৰুদ্ধে কৈছে তেওঁ কৈছে যে নিজৰ শান্তিৰ কাৰণে আৰু আশ্ৰয় বিচাৰি ভাৰতলৈ হিন্দু বাংলাদেশী প্ৰব্ৰজনটো একেবাৰে অপেন সিক্ৰেট আছিল কিন্তু এতিয়া যেতিয়া এই আইনখন আহি গ'ল এই আইনখন আহি যোৱাৰ লগে লগে তেওঁলোক বিপদত পৰিছে এই বিপদত পৰাৰ কাৰণ কেইটা মই পৰৱৰ্তী সময়ত মই আপোনালোকক ব্যাখ্যা কৰিম অসমৰ নাগৰিকপঞ্জী আৰু CAA আইনক কেন্দ্ৰ কৰি বাংলাদেশত ৰাজনৈতিক মহল তোলপাৰ বাংলাদেশৰ মুছলমান সমাজতকৈ হিন্দু সমাজত অস্থিৰতা বেছি বাংলাদেশৰ হিন্দুৱে সকলো সময়তে ভাৰতত আশ্ৰয় পাম বুলি সদায় নিশ্চিত থাকে তেওঁলোকৰ দ্বিতীয়খন ঘৰ ভাৰত তেওঁলোকে ভাবে যে মোৰ জীৱনটো যদি বাংলাদেশত কাটি যায় কিন্তু মোৰ ল'ৰা ছোৱালী মোৰ নাতিপুতি অন্ততঃ ভাৰতবৰ্ষত যাব পাৰিব সেই এটা ব্যৱস্থাৰ আশাত তেওঁলোকে থাকে কিন্তু যেতিয়া CAA আইনখন হ'ল CAA আইনখনৰ জৰিয়তে 2014 চনৰ 31 ডিসেম্বৰ পৰ্যন্ত বাংলাদেশী হিন্দুক নাগৰিকত্ব দিয়াৰ কথাটো আহিল 2014 পিছৰখিনিৰ কথা নাহিল অৰ্থাৎ গোটেই জীৱনটো যিসকলে ভাবি আছিলে যিকোনো সময়ত আমি ভাৰতলৈ যাব পাৰিম আৰু নাগৰিকত্ব লাভ কৰিব পাৰিম সেই আশা তেওঁলোকৰ দুৰাশাত পৰিণত হ'ল সেই শংকাত আজি বাংলাদেশী হিন্দুসকলৰ মাজত এটা অনিশ্চয়তা আহি পৰিছে দ্বিতীয় এটা অনিশ্চয়তা আহি পৰিছে আন এটা কথা সেইটো হৈছে যে যেতিয়া তেওঁলোকক ভাৰতবৰ্ষই নাগৰিকত্ব দিম বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে আইন প্ৰণয়ন কৰিলে তাৰ পাছত স্থানীয়ভাৱে মৌলবাদী সংগঠনসমূহে এতিয়া দুৰ্ঘৰ সাংঘাতিক প্ৰচাৰ চলাইছে যে দেশ যেতিয়া তোমালোকৰ দেশে যেতিয়া ৰাস্তা খুলি দিছে এতিয়া তোমালোকক ইয়াত আৰু ঠাই নাই তোমালোকে দেশ খালি কৰা বাংলাদেশ খালি কৰা তোমালোক ভাৰতবৰ্ষলৈ যোৱা এই CAA আইনখন গৃহীত হোৱাৰ লগে লগে যিবোৰ সামাজিক অস্থিৰতাৰ সৃষ্টি হৈছে আৰু ইয়াক কেন্দ্ৰ কৰি হিন্দু সমাজ হিন্দু বাংলাদেশী সমাজ অত্যন্ত উৎকণ্ঠিত আৰু অত্যন্ত অনিশ্চয়তা এই অনিশ্চয়তাৰ প্ৰথম কাৰণটো হ'ল যে 2014 চনৰ 31 ডিসেম্বৰ সময়সীমা ইয়াৰ পিছত কোনো বাংলাদেশী হিন্দু ভাৰতবৰ্ষত প্ৰৱেশ কৰিব নোৱাৰিব আৰু দ্বিতীয় অনিশ্চয়তাটো হ'ল যে আনুষ্ঠানিকভাৱে যেতিয়া ভাৰতে ঘোষণা কৰিলে যে আমি তোমালোকক লৈ লম তেতিয়া প্ৰতিজন হিন্দুৰ ওপৰত এনেকুৱা এটা সামাজিক হেঁচা আহিছে যে এতিয়াতো তোমালোকৰ দেশ মুকলি হৈ গ'ল এতিয়া তোমালোক নিজৰ দেশলৈ ঘূৰি যোৱা বাংলাদেশত আৰু অবাধ হেঁচা নিদিবা এইখিনিতে আমি আৰু এটা টেলিভিছনৰ ধাৰাভাষ্য শুনি লওঁ আহক দর্শক গোবিন্দচন্দ্র প্রামাণিক তিনি বাংলাদেশ জাতীয় হিন্দু মহাজোটের মহাসচিব এবং বিশ্ব হিন্দু পরিষদের বাংলাদেশ চ্যাপ্টারের সভাপতি তাকে আজকের আলোচনায় এনেছি বেশ কটি যৌক্তিক কারণে সম্প্রতি তিনি যে তৎপরতা চালাচ্ছেন সেটা দেশবিরোধী বলেই প্রমাণিত হচ্ছে তার এই তৎপরতা প্রসঙ্গে বাংলাদেশ পূজা উদযাপন কমিটির অন্যতম নেতা সুব্রত চৌধুরী খুবই নিন্দা জানিয়েছেন এবং বলেছেন গোবিন্দচন্দ্র প্রামাণিক যে সব কর্মকাণ্ড করছেন এবং বক্তৃতা বিবৃতি দিচ্ছেন এগুলো একজন দেশপ্রেমিক নাগরিক হলে তিনি দিতে পারেন না তিনি দেশের বিরুদ্ধেই কাজ করছেন গোবিন্দচন্দ্র প্রামাণিক নিয়ে কেন এই আলোচনা তিনি কি করেছেন আপনারা জানেন যে প্রিয়া সাহা যখন মার্কিন যুক্তরাষ্ট্রে গিয়ে ডোনাল্ড ট্রাম্পের কাছে বাংলাদেশ বিরোধী প্রচারণা চালালেন তখন সম্পাদক.com অনলাইনের একটি উক্তিকে কোট করছি বাংলাদেশ জাতীয় হিন্দু মহাজোটের মহাসচিব অ্যাডভোকেট গোবিন্দচন্দ্র প্রামাণিক বলেছেন প্রিয়া সাহার ওই বক্তব্যের পরিপ্রেক্ষিতে বাংলাদেশের 3,70,00,000 ধর্মীয় সংখ্যালঘু নিখোঁজ থাকার যে অভিযোগ মার্কিন প্রেসিডেন্ট ডোনাল্ড ট্রাম্পের কাছে হিন্দু নেত্রী প্রিয়া সাহা করেছেন তা সঠিক সরকারের বিভিন্ন হিসেব অনুযায়ী 1971 সাল থেকে এ পর্যন্ত 3,70,00,000 হিন্দু রয়েছেন যাদের মধ্যে একটি বড় অংশ ভারতে আশ্রয় নিয়েছেন এবং তিনি এটিও বলেছেন যে ভারতের বিভিন্ন জায়গায় পশ্চিমবঙ্গ আসাম ত্রিপুরায় বাংলাদেশের এই হিন্দুরাই সেখানে অবস্থান গড়েছেন প্রিয় দর্শক হেয়া আছিল বাংলাদেশৰ চেঞ্জ টেলিভিছনৰ সম্পাদক আমিনুল চেঞ্জ টেলিভিছনৰ সম্পাদক
মুস্তাফা আমিনুলে কৈছে যে প্ৰিয়া সাহা, মই আৰম্ভণিতে আপোনালোকক এখন ছবি, 3খন ছবি দেখুৱাইছিলোঁ, তাৰে এখন ছবি আছিল প্ৰিয়া সাহা। প্ৰিয়া সাহাই ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছে আৰু এইগৰাকী বাংলাদেশী নেত্ৰীয়ে ডোনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰি এই কথাটো জানিবলৈ দিছে যে 1971 চনৰ পিছৰ পৰা বাংলাদেশত 3,70,00,000 মানুহ, হিন্দু বাংলাদেশী মানুহ নিৰুদ্দেশ হৈছে, অৰ্থাৎ তেওঁলোক বাংলাদেশৰ পৰা নোহোৱা হৈছে। আৰু এই কথাটো ঠিক গোবিন্দ চন্দ্ৰ প্ৰামাণিক আৰু প্ৰিয়া সাহা আৰু লগতে বাংলাদেশৰ চেঞ্জ টেলিভিছনৰ সম্পাদক আমিনুলে কৈছে যে এই 3,70,00,000 মানুহৰ সৰহ সংখ্যকেই ভাৰতবৰ্ষৰ ত্ৰিপুৰা, অসম আৰু পশ্চিম বংগত আশ্ৰয় লৈছে। 71 চনৰ পিছত 3,70,00,000 মানুহ নিৰুদ্দেশ আৰু ইয়াৰ পিছত ডোনাল্ড ট্ৰাম্পৰ লগত সাক্ষাৎ আৰু ইয়াৰ পিছত গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰ সক্ৰিয়তা। এতিয়া আমি শুনো আৰু এটা ধাৰাভাষ্য, এইটো একেই চেঞ্জ টেলিভিছনৰ আমিনুলে এই কথাটো কৈছে। আমিনুলৰ আমি আৰু এটা সম্পাদকৰ কথা শুনো। আসামে যে এনআরসি হচ্ছে, প্রথম দফায় 21 লাখ, দ্বিতীয় দফায় 19 লাখ লোক বাদ পড়েছেন। দ্বিতীয় দফার 19 লক্ষ লোকের মধ্যে 11 লাখ হচ্ছেন হিন্দু ধর্মের মানুষ। এক্ষেত্রেও বক্তব্য এবং বিবৃতি দিয়েছেন গোবিন্দচন্দ্র প্রামাণিক। আমরা দেখে নিচ্ছি যে তিনি কি বলেছেন। যোগ সংঘ একটি পত্রিকা আছে, এটি ভারত থেকে প্রকাশিত হয়। সেই পত্রিকায় গত 6 সেপ্টেম্বর তিনি সাক্ষাৎকার দিয়ে বলেছেন যে নাগরিকপঞ্জি থেকে যেসব হিন্দু বাঙালির নাম বাদ পড়েছে তাদের বাংলাদেশে ফেরত পাঠিয়ে দেওয়া হোক, এমনটাই প্রস্তাব গোবিন্দচন্দ্র প্রামাণিকের। বাংলাদেশ জাতীয় হিন্দু মহাজোটের মহাসচিবের যুক্তি, এর ফলে তাদের দেশে হিন্দুর সংখ্যা বাড়বে। অন্যদিকে বাংলাদেশের হিন্দু, বৌদ্ধ, খ্রিস্টান ঐক্য পরিষদের সাধারণ সম্পাদক রানা দাশগুপ্ত আসামের এনআরসিকে নিরপেক্ষ দলিল বলে অভিহিত করে বলেন, যেসব হিন্দু বাঙালি রাষ্ট্রহীন হয়েছেন আন্তর্জাতিক বিধি ও আইন মেনে তাদের স্থিতি ঠিক করা হোক। এই কথাটি বলেছেন। এয়া হৈছে গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰ বক্তব্য। তেওঁ কৈছে যে 19 লাখ বাংলাদেশী আমাৰ যে এনআৰচিত যিসকলৰ নাম কাটা গৈছে তাৰ ভিতৰত 11 লাখ মানুহ বাংলাদেশী হিন্দু। এই তথ্য আমি নাজানো আজিলৈকে, কিন্তু বাংলাদেশৰ গোবিন্দ চন্দ্ৰ প্ৰামাণিক আৰু আন মানুহে জানি গৈছে। এতিয়া আহক আমি এটা তৃতীয় ভাষ্য কৰোঁ, কিন্তু তাৰ আগতে মই এটা কথা কওঁ যে 11 লাখ বাংলাদেশী যিসকল হিন্দু ইয়াত চিহ্নিত হৈছে তেওঁলোকক কিন্তু বাংলাদেশলৈ ঘূৰি যাবলৈ আহ্বান জনাইছে গোবিন্দ চন্দ্ৰ প্ৰামাণিকে। এতিয়া আমি আৰু এটা ভাষ্য শুনি লওঁ, তাৰ পাছত আমি এই বিষয়টোত সবিশেষ আলোচনা কৰিম। বিষয়টি আসলে ভারত থেকে বাঙালিদের তাড়িয়ে দেবার একটি প্রক্রিয়া। না হলে আসামের এনআরসিতে সর্বশেষ যে 19 লক্ষ মানুষের নাম এসেছে সেখানে 11 লক্ষ মানুষ কেন হিন্দু ধর্মের হলো? তার মানে এটা প্রমাণিত হয় যে হিন্দু এবং মুসলমান এখানে কোনো বিষয় নয়। এখানে বড় বিষয় হচ্ছে বাঙালিদেরকে তাড়িয়ে দিতে হবে, রাষ্ট্রহীন করতে হবে, বাস্তুচ্যুত করতে হবে, উদ্বাস্তু হিসেবে গণ্য করতে হবে। এই বিষয় নিয়ে কিন্তু আমরা এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এতিয়া এই ধাৰাভাষ্যকাৰজনে কৈছে যে যিহেতু 11 লাখ মানুহ হিন্দু বাংলাদেশী ওলাইছে আৰু তাৰ পৰা এই কথাটো স্পষ্ট হৈছে যে এই এনআৰচিখন সম্পূৰ্ণভাৱে সকলো ধৰ্মীয় বিভেদৰ পৰা মুক্ত। ইয়াত হিন্দু মুছলমানৰ বিভেদ ৰখা হোৱা নাই। তেওঁ কৈছে যে তাহলে 11 লক্ষ মানুহ হিন্দু বাংলাদেশী কেন? তাৰ মানে তেওঁ এই কথাটোও কৈছে যে এই এনআৰচিখনত, এই নাগৰিকপঞ্জীখনত হিন্দু মুছলমান বৰ ডাঙৰ কথা নহয়, এইটো বিবেচনালৈ অহাই নাই। বৰঞ্চ আহিছে যে বাঙালিদের তাড়িয়ে দেওয়া। তাৰ মানে বাঙালি মানে তেওঁ বাংলাদেশীসকলৰ কথা কৈছে যে এইটো বাংলাদেশীসকলক বাহিৰ কৰিবৰ কাৰণে, তেওঁলোকক উদাস্তু ঘোষণা কৰিবৰ কাৰণে, তেওঁলোকক ৰাষ্ট্ৰহীন ঘোষণা কৰিবৰ কাৰণে, অথবা তেওঁলোকক বাস্তু হাৰা কৰিবৰ কাৰণে এই ধৰণৰ ঘোষণা কৰাৰ কাৰণে এই এনআৰচিখন প্ৰস্তুত কৰা হৈছে। এই কথাত তেওঁ শেষৰ শব্দটো কৈছে, এই কথাত কিন্তু আমি একমত হ'ব পাৰোঁ। অৰ্থাৎ বাংলাদেশৰ বৌদ্ধিক সমাজেও
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যে কোনো ধৰণৰ বিভেদ নাই এই কথাটো মানি লৈছে আৰু ইতিমধ্যে বাংলাদেশৰ হিন্দু সমাজ অত্যন্ত ধৰণে উৎকণ্ঠিত হৈছে আৰু তীব্ৰ হেঁচাৰ মাজত আছে কিজানি যিকোনো মুহূৰ্তত তেওঁলোকৰ ওপৰত নামি আহিব পাৰে ভয়ংকৰ অত্যাচাৰ এই CAA আইনখনৰ পৰিপ্ৰেক্ষিতত। প্ৰিয় দৰ্শক, সাৰাংশৰ পৰা ইমানতে আমি বিদায় মাগিছোঁ। পৰৱৰ্তী খণ্ড সোমবাৰে পুনৰ লগ পাম, আপোনালোকৰ সন্মুখত উপস্থিত হ'ম সম্পূৰ্ণ এটা নতুন বিষয় লৈ। নমস্কাৰ।